ক্লাস 9 ছাত্ৰসকল নমস্কাৰ তোমালোকক মই এনুৱেল এক্সাম 2023 সাবজেক্ট জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখনৰ এমসিকিউ বোৰ একাধিক্ৰমে বুজাই দি আহিছো আজি কোৱেশ্চন নম্বৰ 9 তেছোৱা তলৰ কোনটো সংযোজক কলা নহয় অপচন এ আছে তেজ বি আছে অস্থি সি আছে মেদ কলা ডি আছে স্নায়ু কলা তে প্ৰথম তোমালৈ জানিব লাগিব সংযোজক কলা তে চাবা সংযোজক কলাৰ কাম হল শৰীৰৰ বিভিন্ন অংগ গঠনকাৰী কলাসমূহক পৰস্পৰ বান খুৱাই ৰখা আৰু আভ্যন্তৰিক অংগসমূহক যথাস্থানত ধৰি ৰখা যেনে তেজ অস্থি মেদ কলা আদি সংযোজক কলা তাৰ পিছত তোমালৈ জানিব লাগিব স্নায়ু কলা চোৱা স্নায়ু কলা কি স্নায়ু কলাই দেহৰ বিভিন্ন অংগৰ মাজত যোগাযোগ স্থাপন কৰি বিভিন্ন অংগৰ ক্ৰিয়াৰ সমন্বয় ৰক্ষা কৰে তদুপৰি স্নায়ু কলাই বাহ্যিক জগতৰ লগত প্ৰাণী দেহৰ যোগাযোগ স্থাপন কৰে তে তোমালৈ বুজি পালা সংযোজক কলা আৰু স্নায়ু কলা গতিকে তেজ অস্থি মেদ কলা এই তিনিটা হ'ব সংযোজক কলা আৰু অপচন ডি আছে স্নায়ু কলা এই স্নায়ু কলাটো সংযোজক কলা নহয় অলপ বুজি গতিকে অপচন ডি হ'ব আমাৰ উত্তৰ স্নায়ু কলা সংযোজক কলা নহয় অলপ বুজি চোৱা কোৱেশ্চন নম্বৰ 10 তলৰ কোনটোক কক্ষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয় চাবা অপচন এ আছে ডি এন এ বি আছে হৰিতকণা সি আছে এটিপি আৰু ডি আছে ৰাইবোজম চাবা প্ৰথম তুমি জানিব লাগিব কক্ষীয় মুদ্ৰা কাক বোলে চাবা শ্বসনৰ ফলত শ্বসন মানে হল আৰু তোমালোকে জানা নিশ্চয় অক্সিজেনৰ উপস্থিতিত গ্লুকোজ অণু জাৰিত হৈ শক্তি উৎপাদন হোৱা প্ৰক্ৰিয়াটোক আমি শ্বসন বুলি কম চাবা শ্বসনৰ ফলত গ্লুকোজ অণু জাৰিত হৈ যি শক্তি উৎপন্ন হয় সেই শক্তি মাইটোকন্ড্ৰিয়াই এটিপি চাবা ফুল মিনিংটো এডেনোসাইন ট্ৰাইফসফেট অণু গঠন কৰি সঞ্চয় কৰি ৰাখে সেইবাবে এটিপি অণুক কক্ষীয় শক্তিৰ মুদ্ৰা বোলে এনসাৰটো পালাই তোমালোকে কুৱেশ্চনটোত আছিল তলৰ কোনটো কক্ষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয় এইখিনি এনসাৰখিনিত বুজি পালা এটিপি হ'ব আমাৰ শুদ্ধ অপচন সি বুজি পালা নিশ্চয়